ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনৰ হাপাচাৰা গৰাইমাৰী আঞ্চলিক কমিটিৰ উদ্যোগত সমাজবাদী আদৰ্শত বিশ্বাসী আৰু ব্ৰিটিছ বিৰোধী প্ৰভাৱশালী স্বাধীনতা সংগ্ৰামী শ্বহীদ ভগৎ সিঙৰ মৃত্যু দিৱস উপলক্ষে ভগৎ সিঙৰ জীৱন আদৰ্শ আৰু আমাৰ কৰণীয় শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। শ্বহীদ ভগৎ সিঙৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, মাল্য প্ৰদান আৰু পুষ্পাঞ্জলিৰে আলোচনা চক্ৰ আৰম্ভ হয়। সংগঠনটোৰ আঞ্চলিক সমিতিৰ সভাপতি মজিবুৰ ৰহমানৰ সঞ্চালনাত উক্ত আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনাৰ আৰম্ভণিতে সংগঠনটোৰ বঙাইগাঁও চিৰাং জিলাৰ সভাপতিয়ে বিষয়বস্তু উত্থাপন কৰে আৰু প্ৰসংগত শ্বহীদ ভগৎ সিঙে মাত্ৰ 12 বছৰ বয়সতে জালিয়ানাৱালাবাগৰ নৃশংস হত্যাকাণ্ডৰ তেজৰ চেকুৰা প্ৰত্যক্ষ কৰি পৰৱৰ্তী সময়ত কেনেদৰে দৃঢ়তাৰে স্বাধীনতা আন্দোলন জঁপিয়াই পৰে তাৰ ব্যাখ্যা আগবঢ়ায়। মুখ্য আলোচক কলগাছিয়া ইংলিছ একাডেমীৰ অধ্যক্ষ আসিৰুদ্দিন তালুকদাৰে স্বাধীনতা আন্দোলনত শ্বহীদ ভগৎ সিঙৰ ভূমিকা সম্পৰ্কে বিস্তৃত আলোচনা আগবঢ়ায়। ভাৰতৰ ইতিহাস অধ্যয়ন কৰি বৰ্তমান পৰিস্থিতিত ছাত্ৰ যুৱই আন্দোলন সংগ্ৰাম গঢ়ি তোলাৰ মাজেৰে আদৰ্শগত ব্যৱহাৰিক ৰাজনীতিত অংশগ্ৰহণ নকৰিলে দেশৰ ভৱিষ্যত অন্ধকাৰময় হোৱাটো এক প্ৰকাৰ নিশ্চিত বুলি তেওঁ উল্লেখ কৰে। আলোচনা চক্ৰটোত অঞ্চলটোৰ অৰ্ধশতাধিক যুৱক যুৱতী অংশগ্ৰহণ কৰে। কাৰ্যসূচীটোৰ আঁতৰে সংগঠনটোৰ হাপাচাৰা গৰাইমাৰী আঞ্চলিক কমিটিৰ সম্পাদক জীৱন কুমাৰ বৰ্মনে। বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট, অসম আদিত্য।